কন্যাকা লাইভলৈ স্বাগতম জনাইছো আৰু বিশ্বনাথ চতিয়া আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰণ আজি সন্ধ্যাৰ ভাগত চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত AS32E R0958 নম্বৰৰ এখন টমটমৰ পৰা চতিয়াৰ যি নাগশংকৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই টমটম চালকজনৰ পৰা 39 গ্ৰামকৈ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত এই যি আসলতে হেৰইন আৰু লগতে যিজন ব্যক্তি আসলতে চতিয়াৰ ঘাহিগাঁৱৰ জন্মনি আলী নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনক ইতিমধ্যে চতিয়া আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আটক কৰিবলৈ সক্ষম হৈছে আৰু 39 গ্ৰামকৈ হেৰইন জব্দ কৰিছে এটা যি কাৰ্টুন আসলতে কাৰ্টুনৰ ভিতৰত এটা সাবুনৰ বাক্সা আৰু তাৰ ভিতৰতে আসলতে যি হেৰইন সেই হেৰইনখিনি ভৰাই লৈ আহি আছিল আৰু তেনে সময়তে বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি যি নাগশংকৰৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চতিয়াৰ ঘাহিগাঁৱৰ জন্মনি আলী নামৰ এই ব্যক্তিজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইটোৰ পিছত হিটো আসলতে এনেকৈ ড্ৰাগছ সৰবৰাহকাৰীক বিগত সময়ত আসলতে চতিয়া আৰক্ষী বা বিশ্বনাথ আৰক্ষী আটক কৰি আহিছিল আৰু আজিও সন্ধ্যাৰ ভাগত চতিয়াৰ যি নাগশংকৰৰ 15 নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই যি আসলতে ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু চতিয়াৰ ঘাহিগাঁৱৰ জন্মনি আলী নামৰ এই ব্যক্তিজনৰ পৰা প্ৰায় 39 গ্ৰামকৈ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ এয়া আসলতে এক বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰণ নাগশংকৰৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই নাগশংকৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতেই এক গোপন সূত্ৰৰ পমখেদি বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে আজিৰ দিনটোত যুটীয়া অভিযানত যি টমটম সেই টমটমখনৰ চালকজনৰ পৰা আসলতে 39 গ্ৰামকৈ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু পুনৰবাৰ কৈছো ইয়াৰ আগতেও বিগত সময়তো আসলতে চতিয়া বা বিশ্বনাথ আৰক্ষীয়ে কেইবাজনো আসলতে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল আৰু আজিৰ দিনটোত সন্ধ্যাৰ ভাগতো এই যি আসলতে ড্ৰাগছ সৰবৰাহকাৰীজন যিজন চতিয়াৰ ঘাহিগাঁৱৰ যিজন জুনমণি আলী নামৰ যিজন ড্ৰাগছ সৰবৰাহকাৰী সেই ড্ৰাগছ সৰবৰাহকাৰীজনক টমটমৰ সৈতে আসলতে চতিয়াৰ নাগশংকৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে চতিয়া আৰক্ষীয়ে যি ড্ৰাগছ সৰবৰাহকাৰীজনৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীজনৰ যিখন টমটম সেই টমটমখন ইতিমধ্যে চতিয়া থানালৈ লৈ গৈছে আৰু 39 গ্ৰামকৈ ড্ৰাগছ আৰু এক বৃহৎ সফলতা বুলি ক'ব লাগিব বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰণ 39 গ্ৰামকৈ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ যুটীয়া অভিযানত এক গোপন সূত্ৰৰ পমখেদি চতিয়াৰ নাগশংকৰৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নাগশংকৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতেই এই যি চতিয়াৰ ঘাহিগাঁৱৰ যি জুনমণি আলী নামৰ এই যিজন ব্যক্তি এই ব্যক্তিজনে আসলতে টমটম লৈ আহি থকাৰ অৱস্থাত তেওঁৰ পৰা এই 39 গ্ৰামকৈ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে জুনমণি আলীক চতিয়া আৰক্ষীয়ে আটক কৰিছে আৰু চতিয়া আৰক্ষীয়ে জুনমণি আলীৰ লগতে জুনমণি আলীয়ে যিখন আসলতে ব্যৱহাৰ কৰা যিখন টমটম সেই টমটমখন আসলতে ইতিমধ্যে চতিয়া থানালৈ লৈ গৈছে আৰু এক বৃহৎ সফলতা বুলি ক'ব লাগিব বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব।